সিন্ডিকেটৰ ঘাটিত পৰিণত হৈছে গোসাইগাঁৱৰ শ্ৰীৰামপুৰ গেট। কুকুৰা, গাহৰি, মাছ, কণীৰ পাছত এইবাৰ মহৰ সিন্ডিকেট। নম্বৰবিহীন কণ্টেইনাৰেৰে অসমলৈ সৰবৰাহ বহিৰাজ্যৰ মহ। মহ ভৰ্তি কণ্টেইনাৰৰ পৰা লক্ষাধিক টকা সংগ্ৰহ সিন্ডিকেট চক্ৰৰ। চকুমুদা কুলিৰ ভাও বিটিআৰৰ চিফ প্ৰমোদ বড়ো। হয়, বিটিআৰৰ চিফ ৰূপে প্ৰমোদ বড়োৱে দায়িত্ব লোৱাৰ পিছৰে পৰা এক প্ৰকাৰৰ সিন্ডিকেটৰ ঘাটিলৈ পৰিণত হৈছে গোসাইগাঁৱৰ শ্ৰীৰামপুৰ গেট। প্ৰমোদ বড়োৰ আশীৰ্ধন্য একাংশই বহিৰাজ্যৰ পৰা অসমলৈ আমদানি কৰা কুকুৰা, গাহৰি, মাছ, কণীক লৈ চলাই আছে সিন্ডিকেট। এই সিন্ডিকেটৰ সমান্তৰালকৈ এইবাৰ বহিৰাজ্যৰ মহক লৈ আৰম্ভ হৈছে আন এক বৃহৎ সিন্ডিকেট। নিশাৰ আন্ধাৰৰ সুযোগ লৈ সিন্ডিকেট চক্ৰটোৱে বহিৰাজ্যৰ মহ ভৰ্তি কণ্টেইনাৰ শ্ৰীৰামপুৰ গেটেৰে প্ৰৱেশ কৰায় অসমত। এই সিন্ডিকেটৰ নেপথ্যত হাফিজুৰ ৰহমান আৰু জনৈক গুলডং। প্ৰতিখন মহ ভৰ্তি কণ্টেইনাৰৰ পৰা লক্ষাধিক টকা সংগ্ৰহ কৰে হাফিজুৰ ৰহমান আৰু গুলডঙে। পশ্চিমবংগ, বিহাৰৰ পৰা অসমলৈ আহে মহ ভৰ্তি কণ্টেইনাৰ। প্ৰতিখন কণ্টেইনাৰ কঢ়িওৱা ট্ৰাকে সিন্ডিকেট চক্ৰক ধন আদায় দিয়াটো বাধ্যতামূলক, নহলে শিমলুতাপুত খালী কৰা হয় ধন নিদিয়া মহ ভৰ্তি কণ্টেইনাৰ। অভিযোগ অনুসৰি নম্বৰবিহীন কণ্টেইনাৰ ট্ৰাকেৰে অসমলৈ সৰবৰাহ হয় বহিৰাজ্যৰ মহ। এনে মহ কঢ়িয়াই নিয়া ট্ৰাকসমূহ নিশাৰ আন্ধাৰত শিমলুতাপু আৰক্ষী চকীৰ নিচেই কাষৰে এটা গোশালাত খালী কৰা হয়, কিয়নো সিন্ডিকেট চক্ৰটোৰ হাতত ধন নপৰালৈকে শ্ৰীৰামপুৰ গেটেৰে অসমলৈ আহিবলৈ নিদিয়ে মহসমূহক। এইপিনে নিশা ৰাজপথত মহ সিন্ডিকেটৰ পশ্চিমবংগৰ ফালে ধন সংগ্ৰহ কৰে কামাখ্যাগুৰিৰ ইলিয়াছ আৰু ইছমাইলে, আৰু অসমৰ ফালে ধন লয় শিমলুতাপুৰ জনৈক চিৰাজুল আৰু জনৈক মফিজুলে। এনেদৰে শ্ৰীৰামপুৰত মাছ, কণী, গাহৰি, কুকুৰাৰ পাছত এতিয়া মহক লৈ সিন্ডিকেট চলাই আছে একাংশই। এই সিন্ডিকেট চক্ৰটোৱে অবৈধভাৱে ট্ৰাকৰ পৰা ধন সংগ্ৰহ কৰাৰ বাবেই ৰাজ্যত দাম বৃদ্ধি হয় কুকুৰা, কণী, মাছ, গাহৰিৰ। এই ক্ষেত্ৰত বিটিআৰ প্ৰশাসনৰ ভূমিকা ৰহস্যজনকেই নহয়, প্ৰত্যক্ষভাৱে জড়িত থকাৰো অভিযোগ সময়ে সময়ে উত্থাপিত হৈ আহিছে। ব্যুৰো ইনপুটৰ সহযোগত নিউজ ডেস্ক ৰিপোৰ্ট NB নিউজ। NB নিউজ, সহজ সৰল ভাষাত নৱভাৰতৰ কথা।